ভিডিঅ'টো আৰম্ভণি সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা কথা কৈলোঁ আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল কিন্তু আপোনালোকে চাই ভাল পাব কাৰণ আমি আজি এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজলৈ গ'লোঁ মানে ভিডিঅ'বোৰ কাটো বুলি মই কাটিব নোৱাৰিলোঁ সেইকাৰণে অকণমান দীঘলীয়া কৰি দিলোঁ ক'লৈ গৈছোঁ কোৱাৰ আগতে এইফালে আমাৰ জান জীয়ক একবাৰ চাই লওকচোন আৰু এইফালে জানৰ ইমান ফূৰ্তি মানে আইতাকক সুধি তৎ পোৱা নাই তাতে কি আছে কি নাই আৰু ইফালে হাঁহি ফূৰ্তিকৈ যাব লাগিছে তাৰ লগতে আমাৰ লগতে আছে সৰু মা আৰু আমি যাব ওলালোঁ পামহিত থকা ভীমা শংকৰ মন্দিৰলৈ এইটো এটা শিৱ মন্দিৰ আৰু মন্দিৰভাগ ইমান ওপৰত আছে যে তাৰ পৰা শ্বহীদ সমাৰোহটো ইমান ধুনীয়াকৈ দেখা পায় আৰু এতিয়া আহক আমি মন্দিৰলৈ প্ৰৱেশ কৰোঁ পোনপ্ৰথমে মন্দিৰলৈ ওপৰলৈ উঠি আহোঁতে প্ৰথমতে আমি পাম আমাৰ বিঘ্নহৰ্তা গণেশ বাবাৰ মন্দিৰটো কাৰণ সকলো দেৱ দেৱীৰ আৰাধনাৰ প্ৰথম আৰম্ভণি গণেশ বাবাৰ পূজাৰ পৰা হয় সেইকাৰণে তাতে প্ৰথমতে আপোনালোকে তলতে এনেকৈ ধূপচাকিখিনি জ্বলাই ল'ব আৰু ইফালে আমি আহক দৰ্শন কৰোঁ আমাৰ এই গণেশ বাবাৰ মূৰ্তিটো গণেশ বাবাৰ তাতে ধূপচাকি আৰু সেন্দুৰ এনেকৈ অৰ্পণ কৰিব তাৰপাছত আপোনালোকে ওপৰলৈ যাব কাৰণ ওপৰত সেৱা কৰি অহাৰ পাছতে আপোনালোকে গণেশ বাবাৰ তাতে প্ৰসাদ গ্ৰহণ কৰিব পাৰিব সেইকাৰণে এতিয়া আমি চাকি ধূপ জ্বলাই লৈ পেলাই আমি আহিলোঁ ওপৰলৈ আৰু আহি দেখিছোঁ ইমান দীঘলীয়া লাইন আৰু ইফালে আমি গৈছিলোঁ ৰাতিপুৱা 6টা বজাতে কিন্তু এতিয়া আমাৰ 7:30 বাজিছে আৰু 7:30 বজাত ইমান ৰ'দ উঠিছে আৰু ইফালে মানুহৰ লাইন আমহিৰ এই মন্দিৰটোলৈ যোনে যোনে গৈছে তেখেতসকলে নিশ্চয় অনুভৱ কৰিব পাৰিব আমি ক'ৰ পৰা লাইন পাতিছোঁ আৰু 1 ঘণ্টাৰ ভিতৰতে আমি মেইন মন্দিৰৰ দৰ্জা আহি পালোঁ আৰু এতিয়াও চাওকচোন কেতিয়া যে দৰ্শন কৰিব পাম নহয় এই তলৰ পৰা চাওকচোন এই পাক মানুহ এনেকৈ ঘূৰি আহি তাৰ পাছত আমি আছোঁ ইমান দূৰলৈ মানুহখিনিৰ লগত এনেকৈ ভিডিঅ' কৰি থাকোঁতে দেখা পালোঁ জান জীয়ক এই দুটা পানীৰ মাজত দেখিছেনে এই দুটাক মই ইমান ওপৰৰ পৰা ভিডিঅ' কৰিছোঁ সিহঁতে গমেই নাপায় তাৰপাছত জানে হঠাতে দেখা পালে মায়ে ভিডিঅ' কৰি আছে এইটো তলৰ পৰা ফুটে আৰু সিহঁতে এনেকৈ পানীৰ মাজতে বহি আছিলে সিহঁতৰ ভিডিঅ'খিনি কৰি থাকোঁতে দেখা পালোঁ হঠাতে গাৰ কাষত আহি পেলাই গজৰাজ আহি থিয় দিলেহি আৰু চাওকচোন মানুহবিলাকৰ হুলস্থুল সেইকাৰণে মই অলপমান তাৰে চাউণ্ডটো ৰাখিলোঁ মানুহবিলাকৰ ইমান হুলস্থুল লাগিছে এইখিনি সময়ত ইফালে এজনী মা ইফালে সৰু মা মানে পইচা দিছে আৰু ইফালে দেখিছেনে একদম হাতীটো চুই সেৱা কৰিব ধৰিছে আৰু মানে চবেই চুইছে কাৰণে ময়ো চুই চালোঁ একদম মানে জীৱনত প্ৰথমবাৰ হাতী এনেকৈ হাতীৰে চুইছোঁ আৰু একদম বিৰাট ভাল লাগিলে চুই তাৰপাছতে এক পাক ঘূৰি পেলাই যেতিয়া ঘূৰি আহিছে তেতিয়া গম পালেতো মিষ্টাৰ নহয় মিছেছ গজৰাজ আছিলে আৰু তাৰপাছত এনেকৈ এক পাক ঘূৰি পেলাই গুচি গ'ল হাতীটো লাইন পাতিলে আপোনালোকে বাৰু আশে পাশে থকা মানুহবোৰৰ কথা পাতেনে আমি পাতোঁ কিন্তু দেই আৰু আমি কথা পাতোঁতে আমি হাজোৰ ভাল পৰিয়াল এটাৰ লগত চিনাকি হ'লোঁ আৰু আমাৰ আশে পাশে যিখিনি মানুহ আছে গোটেইখিনি মানুহ হাজোৰ পৰা আহিছে ঠাণ্ডা নে বঢ়িয়া ঠাণ্ডা ভাল লাগিছে নে পানী আৰু ইমান সময় লাইন পাতি যেতিয়া পানীখিনি খচিব পাইছে মাৰ মুখত হাঁহি চাওক তাৰে পানীখিনি ইমানে ঠাণ্ডা আছিল যে 2 ঘণ্টা ধৰি লাইন পাতি থকা ভাগত 2 ছেকেণ্ডতে নোহোৱা হৈ যায় ৰাতিপুৱাৰে পৰা লাইন পাতি আমি এতিয়া মেইন বাবা দৰ্শনথলী আহি পালোঁ আৰু এতিয়া তাৰে কাষতে চাকি জ্বলাবৰ কাৰণে এইবোৰ ব্যৱস্থা কৰি থোৱা আছে তাতে ধূপচাকিখিনি জ্বলাই ল'লোঁ লৈ পেলাই আমি এতিয়া ইয়াতে সেৱা কৰিম আৰু ইয়াতে পানী ঢালিব পাৰি অকল বেলেগ একো নহয় অকল পানী দি ঢালে আৰু ফুল দিয়ে কিন্তু আপোনালোকে পানী আনিবও নালাগে তাৰে যিটো নিজৰা বৈ আছে সেই নিজৰাটোৰ পৰাই তেখেতসকলে ঘটিত বা লোটাত এনেকুৱা পানীবোৰ ভৰাই থৈ দিয়ে তাৰে পৰা লৈ পেলাই তাতে খালি ঢালিলে হ'ল বাকী তাতে আপোনালোকে ফুল যি নিয়ে ফুলখিনি দিব শিৱ বাবা নিচে কাষতে ইফালে আছে নন্দী বাবা আৰু শিৱ মন্দিৰত যেতিয়াই যায় তাৰে কাষত যিটো নন্দী বাবা থাকে নন্দী বাবাৰ কাণতহে আচলতে নিজৰ মনৰ ইচ্ছাবোৰ কৰিব লাগে কাৰণ শিৱ বাবা ধ্যানত থাকে আপোনাৰ কথাবোৰ তেতিয়া নুশুনে আপুনি কি মনৰ বাঞ্ছা লৈ পেলাই বাবাৰ ওচৰত গৈছিলে তেতিয়া নন্দী বাবা শিৱ বাবা গোটেইখিনি কথা বুজাই কয় কিন্তু সেইদিনাখন গৈ দেখিলোঁ যে তাতে কোনো একো মনৰ কথা ক'বলগীয়া মানে ৰাস্তাই নাই কাৰণ সিফালে গোটেইফালে বাঁহ বান্ধি থৈছে হয়তো বহুতে নাজানে চাগে সিফালে কি আছে আৰু মই কেনেকৈ গম পালোঁ কথাটো জনাই আছোঁ কি আনিলা শাওণ মাহত শিৱ বাবাৰ এই মন্দিৰটো দৰ্শন কৰিবলৈ মাৰ বহুত ইচ্ছা আছিলে সেইকাৰণে আমি গোটেইবোৰ একেলগে গ'লোঁ আৰু মেইন গেটেদি আমি বাহিৰলৈ ওলাই আহিলোঁ আহি দেখা পাইছোঁ যে ইমান মানুহ আচলতে যেতিয়া মই প্ৰথম গৈছিলোঁ 10 বছৰ আগৰ কথা কৈছোঁ মই তেতিয়া তাতে যাবলৈ ৰাস্তাই নাছিলে আৰু আমি প্ৰথম গৈছিলোঁ আমাক দেউতাই লৈ গৈছিলে যেতিয়া দেউতা গড়চুক থানাত ফাৰ্ষ্ট পষ্টিং পাইছিলে তেতিয়া দেউতাই আমাক লৈ গৈছিলে আৰু তেতিয়া তাৰে পুৰোহিতে আমাক এইবোৰ কথাবোৰ বুজাইছিলে আৰু তেতিয়া তাতে মানে মানুহ নাছিলে ৰাস্তাও নাছিলে গণেশ বাবাৰ তাতেও ইমান সুবিধা নাছিলে তাৰমানে গণেশ বাবাটো এঢলীয়া পাহাৰ এখনত আছিলে মানে তাতে খোজ দিলে যেন আপুনি বাগৰি পৰিব সেনেকুৱা নিচিনা ৰাস্তা আৰু ইফালে তেতিয়া ভোগ দিবলৈ ডাঙৰ বাচন নাছিলে তেতিয়া দেউতাই তাতে ডাঙৰ বাচনবোৰ দিছিলে আৰু সেই তেতিয়া আমি প্ৰথম ভোগ দিবলৈ আমি এনেকৈ গৈছিলোঁ আৰু এতিয়া এইবোৰ চিন্তা নাই এতিয়া তাতে সমস্ত মানুহ হৈ গৈছে তাতে এতিয়া কমিটিও ডাঙৰ হৈছে আৰু এতিয়া তাৰে কমিটিৰ ফালৰ পৰা তাতে এতিয়া ভাণ্ডাৰাও পাতে আৰু আমিও তাতে খালোঁ আৰু বিধি বিভাগ আমি যে কৈছিলোঁ হাজোৰ পৰা অহা মানুহখিনি বুলি তেখেতসকলৰ লগতে এইটো
ভাইটি আৰু ভণ্টি আছিলে সিহঁতক আমি খাব সময়তে আৰু পুনৰবাৰ লগ পালোঁ আৰু এই আছিল ভাণ্ডাৰাৰ খানা তাৰে মাজত খালি জিলাপিখন আছিল যিখন জিও আগতে খাইলে আৰু ইফালে আমি যেতিয়া নামি আহিছোঁ তেতিয়া আমাৰ পেহীক লগ পালোঁ বৰমাক লগ পালোঁ আৰু এই পেহী মনত আছেনে আমি যে গীতানগৰত একেলগে গৈছিলোঁ পেহী আৰু মই আৰু মাৰ লগত তেনেকৈ চিনাকি কৰাই দিলোঁ তাৰপাছতে মানে পেহীহঁতক লগ পাম বুলি ভবা নাছিলোঁ লগ পাই বিৰাট ভাল লাগিল তাৰপাছতে আমাৰ আজিৰ দিনটো যাত্ৰা ইয়াতে সমাপ্ত কৰিছোঁ আমাৰ ভিডিঅ'টো ইয়াতে শেষ হ'ব সময় হ'ল আৰু ইফালে জিউৰ খং দেউতাকে হেনো মন্দিৰৰ চুইমিং পুলৰ পৰা তাইক উঠাই লৈ আহিলে সেইকাৰণে খঙে খঙে ঘৰ আহি পালে